বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান অনুষ্ঠানটি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। উল্লেখ্য যে বিগত বৰ্ষৰ 23 মাৰ্চত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। তেখেতৰ স্থানত বৰপুত্ৰ উচ্চ শিক্ষিত যুৱক অম্লানজ্যোতি দেৱগোস্বামীক সত্ৰখনৰ দ্বাদশজনা সত্ৰাধিকাৰ হিচাপে সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰা হয়। সোমবাৰে নৰুৱা সত্ৰৰ বংশ পৰিয়াল শিষ্য প্ৰশিষ্য ভকত বৈষ্ণৱৰ উপস্থিতিত মংগল উৰুলি হৰিধ্বনি হৰ্ষধ্বনিৰে সত্ৰীয়া পৰম্পৰাৰে নিৰ্মালী প্ৰদান কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, নৰুৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱ মহন্ত, চুপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য মহন্ত, ভোগবাৰী দীঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলা মহন্ত, কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত আৰু অশোকদল সৰুবৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ মহন্তই। উল্লেখ্য যে নেত্ৰকমল মহন্তই আঁত ধৰা অনুষ্ঠানটোত বটদ্ৰৱাৰ ইতিহাস বৰ্ণনা কৰে ভকত তৰুণ পাঠকে। অনুষ্ঠানটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে দিলীপ গোস্বামীয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সত্ৰীয়া পৰম্পৰা গুৰুজনৰ দিনৰ পৰা চলি আছে। ইজনৰ পিছত ইজনকে আমি অতিক্ৰম কৰিছে আৰু আমাৰ এটা নিয়ম হৈ যে আমাৰ বাকীবিলাক জ্যেষ্ঠানুক্ৰমে হয়, কিন্তু নৰুৱা সত্ৰত পুত্ৰাধিকাৰ পিতৃৰ বিয়োগত জ্যেষ্ঠ পুত্ৰই ভাৰ লয়। বাকীবিলাক যিজন জ্যেষ্ঠ তেওঁ লয়। সেই হিচাপে আমাৰ সত্ৰাধিকাৰ অভিষেক হ'বলৈ মই মিটিঙতে কৈছিলোঁ যে 9টা গুণৰ অধিকাৰ হ'ব এজন সত্ৰাধিকাৰ হ'বলৈ, আৰু এই 9টা গুণৰ লগতে সাহিত্য চৰ্চাৰ কাৰণে অন্ততঃ 3খন আমাৰ ব্ৰজৱলী ভাষাত নাটক লিখিব লাগে। এইখিনি গুৰুজনে কৈ গৈছিলে। আৰু আজি ইয়াতে আহি যিটো পৰিৱেশ পাইছোঁ, অতি সুন্দৰ পৰিৱেশ, বৰ ভাল লাগিছে। আৰু বিশেষকৈ এইবাৰ যিজন সত্ৰাধিকাৰ আগৰজনো আছিলে বা তেওঁৰ আগৰজনো আছিলে পূৰ্ণকান্ত দেৱগোস্বামী প্ৰভু আমি পাইছোঁ। তেওঁ মোৰ সম্বন্ধত দাদা হয়। তাৰপিছত দেৱানন্দ দেৱগোস্বামী তেওঁকো পাইছোঁ, ভতিজা হয়। আৰু বৰ্তমান যিজন হৈছে অম্লানজ্যোতি দেৱগোস্বামী, এই তিনিজনকে পাইছোঁ। তিনিজনে সত্ৰীয়া সংস্কৃতিৰ যথেষ্ট জ্ঞান আছে, যথেষ্ট তেওঁলোকৰ অৰিহণা আছে, আৰু তেওঁলোকে গুৰু ধৰ্ম প্ৰচাৰৰ লগতে এই সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰি যাব। আমি আশাবাদী যে গুৰুজনৰ এই পবিত্ৰ স্থানত আমি আহি অনুভৱ কৰিছোঁ যে এইজন সত্ৰাধিকাৰ দ্বাৰাও আমাৰ গুৰুজনৰ অপূৰ্ব সৃষ্টিৰাজিৰ নাম ধৰ্মৰ লগতে অপূৰ্ব সৃষ্টিৰাজি বিশ্ব দৰবাৰলৈ আগুৱাই যাব। ধন্যবাদ। গুৰুজনাৰ ধৰ্ম সত্ৰীয়া পৰম্পৰা অনুযায়ী সত্ৰাধিকাৰসকলৰ অভিষেক বটদ্ৰৱা নৰুৱা সত্ৰৰো আজি অভিষেক অনুষ্ঠান আছিলে। পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰয়াত দেৱানন্দ দেৱগোস্বামী প্ৰভুৰ পিছত তেখেতৰ বছৰেকীয়া শ্ৰাদ্ধৰ অন্তত আজি তেখেতৰ জ্যেষ্ঠ পুত্ৰ অম্লানজ্যোতি দেৱগোস্বামীক দ্বাদশগৰাকী সত্ৰাধিকাৰ হিচাপে আমি ইয়াত ধূপ প্ৰদান কৰি জয় গুৰু শংকৰ সত্ৰাধিকাৰ হিচাপে অভিষেক কৰি পেলাই সেই পদৰ অধিকাৰী কৰা হ'ল। তেখেত এতিয়া আজিৰ পৰা শ্ৰী শ্ৰী নৰুৱা বটদ্ৰৱা সত্ৰৰ দ্বাদশগৰাকী সত্ৰাধিকাৰ হিচাপে পৰিগণিত হ'ল। এই শুভ কাৰ্যভাগ কৰিবলৈ আজি আমি গুৰুজনাৰ পবিত্ৰ জন্মক্ষেত্ৰ বটদ্ৰৱাত আহি উপস্থিত হৈ আৰু এই অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু আমি আশা কৰিছোঁ যে অম্লানজ্যোতি দেৱগোস্বামী বটদ্ৰৱা নৰুৱা যৌথ পৰামৰ্শত সত্ৰখনক এই আগতকৈ আৰু অধিক উজ্জ্বলতৰ কৰি তুলিব আৰু গুৰু ধৰ্ম আমি অনুভৱ কৰিছোঁ আজি বটদ্ৰৱাৰ ইয়াৰ মহিমা শ্ৰীবৃদ্ধি কৰি
তেখেতে আগবঢ়াই লৈ যাব প্ৰয়াত এই কামনা আমি কৰি পেলাই দেৱানন্দ দেৱগোস্বামী সত্ৰাধিকাৰ প্ৰভুৰ আকস্মিক বিয়োগত নিৰ্মালী প্ৰদান আমি বৰদোৱাবাসী হিচাপে আমাৰ কাৰণে অতি মৰ্মাহত হৈ পৰিছোঁ। কথা যে যোৱা এবছৰে বটদ্ৰৱাত তাৰ সত্ৰাধিকাৰ পিছতেই সত্ৰাধিকাৰ তেখেতৰ নাছিলে। সুদীৰ্ঘ আজি সন্তান পূৰ্ণাংগ ৰূপত অম্লানজ্যোতি আজি দেৱগোস্বামীক সত্ৰাধিকাৰ পূজ্যপাঠ নৰহট্টৰ সত্ৰাধিকাৰ হিচাপে অভিষিক্ত কৰা আসন গ্ৰহণ কৰা